ৰাজস্থান ৰয়েলছ ইয়াৰ লগতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত IPL 2024ৰ মহাৰণ চলি আছে কিন্তু বৰ্তমান সময়ত যি ডাঙৰ খবৰ ওলাই আহিছে সেই খবৰটো হৈছে যে আমাৰ অসম সন্তান ৰিয়ান পৰাগ এবাৰ উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে আৰু মই যোৱা 6টা মাহৰ আগৰ পৰাই কৈ আছিলো যে ৰিয়ান পৰাগক আপোনালোক সকলোৱে এটা নতুন ভূমিকাত দেখা পাব ৰিয়ান পৰাগক আপোনালোকে এটা নতুন ৰোলত দেখা পাব আৰু ঠিক হেতুৱে হৈছে বৰ্তমান সময়ত আপোনালোকে দেখিলে যে নম্বৰ 4 পজিশনত ৰাজস্থান ৰয়েলছ দলৰ হৈ ৰিয়ানে বেটিং কৰিবলৈ আহিলে আৰু সুন্দৰ ইনিংস খেলিছে বুলি ক'ব লাগিব যদিও অৰ্ধশতক মাৰিব নোৱাৰিলে কিন্তু বিখাল ছয় মাৰিবলৈ সক্ষম হৈছে আৰু প্ৰথমতেই আজি ভিডিঅটো এটা লাইক হ'ব লাগে খেলুৱৈগৰাকীৰ বাবে তাৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই পুনৰ আহিছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ আৰু আপোনালোকে জানে যে 2024 বৰ্ষৰ IPLৰ মহাৰণ চলি আছে আৰু আজি বিশেষকৈ দুখনকৈ IPLৰ মেচ আছে প্ৰথমখন খেল মই এই ভিডিঅটো যেতিয়া শুট কৰি আছো তেতিয়ালৈকেটো চলিয়ে আছে আপোনালোকে হয়তো খেলখন উপভোগ কৰি আছে মাজে আৰু মই আগতে কৈ আছিলো যে ৰিয়ানক নম্বৰ 4 পজিশনত বেটিং কৰাবলৈ পঠাব লাগে আৰ দলে তেতিয়া তেখেতে ভাল খেলিব নহলে নম্বৰ 3 পজিশনত পঠাব লাগে বেটিং কৰাবলৈ আৰু আজিৰ দিনটোত আপোনালোকে দেখিলে নম্বৰ 4ত যেতিয়া তেখেতক পঠিয়া হ'ল ৰিয়ান পৰাগ 2.0 দেখা পোৱা গ'ল বুলি ক'ব লাগিব আৰু মাত্ৰ 29টা বলতেই 43 ৰানৰ এটা বিস্ফোৰক ইনিংস খেলি অসমৰ সন্তান গৰাকী বৰ্তমান সময়ত কিছু সময়ৰ আগতে আউট হৈ গৈছে আৰু তেখেতৰ বেটৰ পৰা আমি 3টাকৈ বিখাল 6 দেখা পালো ইয়াৰ লগতে এটাকৈ 4ও তেখেতে মাৰিবলৈ সক্ষম হ'ল কিন্তু দুৰ্ভাগ্যবশতঃ নবীনুল হকৰ বলত খেলুৱৈগৰাকী আউট হৈ যায় এটা ডাঙৰ শট মাৰিবলৈ গৈছিল কিন্তু সেই শটটো তেখেতে কভাৰ কৰিব নোৱাৰিলে আৰু একবাৰে চিনত এটা সুন্দৰ কেচ ধৰিছে তাৰ পাছতে আমাৰ অসমৰ ৰিয়ান পৰাগ ষ্টাৰ বেটাৰ আউট হৈ গুচি যায় কিন্তু সকলোৱে এতিয়া ৰিয়ানক প্ৰশংসা কৰিছে ইনিংসটো ভাল পাইছে বহু দিনৰ পাছত ৰিয়ান পৰাগৰ বেটৰ পৰা IPLত প্ৰায় 40তকৈ অধিক বেছি ৰান দেখিবলৈ পাইছে গতিকে সকলোৱে এতিয়া আশাবাদী আমাৰ অসমবাসী এবাৰ আশাবাদী যে ৰিয়ানে ভাল কৰিব আৰু মই এই ভিডিঅটোতে কৈ থব বিচাৰিছো যে যদি ৰিয়ানে নম্বৰ 4 পজিশনত একেৰাহে ৰাজস্থান ৰয়েলছ দলৰ হৈ বেটিং কৰিবলৈ পায় IPL 2024ৰ গোটেই কেইখন মেচতে তেনেহলে তেখেতে এবাৰ ৰান মাৰিব ৰান নমৰা নহয় 200 300 350 প্লাছৰ ৰিয়ানে ৰান মাৰিব পাৰে তেখেতৰ যেটো আজি মই ষ্টাইল দেখিছো খেলা সেই ষ্টাইলটো চাই বা মাইন্ডসেটটো চাই তেখেতৰ ৰান মাৰিব যেন লাগিছে আৰু আহিবলগীয়া সময়ত অসমৰ ষ্টাৰ বেটাৰ গৰাকীৰ পৰা আমি অৰ্ধশতক আশা কৰিম এগৰাকী অলৰাউন্ডাৰৰ পৰা তেখেতক বেটসম্যান হিচাপে প্ৰমোশন দিছে যেতিয়া ৰাজস্থান ৰয়েলছ দলে সেই নতুন এটা ভূমিকাত তেখেতে নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰে হেতুহে দেখাটো লক্ষণীয় হ'ব আৰু এটোৱে আছিল বৰ্তমান সময়ত ডাঙৰ খবৰ আপোনালোকে নিশ্চিতভাৱে খবৰটো পাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও